কাজিৰঙাত পৰ্যটকৰ ভৰপক সময়তো শুই বহি কটালে অসম পৰ্যটন নিগমৰ কৰ্মচাৰীয়ে। পৰ্যটন নিগমৰ অধীনস্থ অতিথিগৃহসমূহ এটা বছৰো মেৰামতি সম্পূৰ্ণ কৰিব নোৱাৰাত বহি থাকিবলগীয়া হ'ল কৰ্মচাৰীসকল। বিগত বৰ্ষৰ মাৰ্চ মাহতেই পৰ্যটন বিভাগৰ ৩টা অতিথিশালা মেৰামতিৰ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল অতিথিশালা কেইটাৰ মেৰামতিৰ কাম। বিভাগটোৰ অমনোযোগিতা তথা অৱহেলাৰ বাবেই চলিত পৰ্যটন বৰ্ষত বুজন পৰিমাণৰ ৰাজহ হেৰুওৱা বুলি অভিযোগ উত্থাপিত হৈছে। তাতে আপোনাৰ দেখিছোঁ এজন নতুন কৰ্মচাৰী আহিলে বোলে দাদা আমি ইয়াতে এপইণ্টমেণ্ট পালোঁ এতিয়া বহি বহি আমনি লাগি গৈছে। মই কি হ'ল বোলে ঘৰত নাই কাম নাই বন নাই এইখিনি বহি আছোঁ আৰু এইটো সঁচা কথা। এইটো নহয় ন আজি এই যোৱা 5 বছৰত 3বাৰমান বনালে আৰু কৰিব কি যেতিয়া ছিজনৰ মেইন টাইম তেতিয়া ঘৰটো ভাঙি পেলালে আৰু এই বছৰ নহয় ন যোৱা বছৰ আকৌ বনাই ভাঙে এইটো চলি আছে আৰু আপুনি বাজেট আছে 100 কোটি টকা। কাজিৰঙাত এখন হোটেল বনাই 200 কোটি 300 কোটি টকা আৰু টুৰিজমৰ বাজেট আছে 100 কোটি টকা। এইটো বিভাগ আৰু কি ক'ব নহয় এইটো নহয় আকৌ কিবা খেলি মেলি হয় আৰু কেইবছৰ লাগে আকৌ হ'লেও আকৌ ভাঙি পেলাব নহয় আকৌ বনাব। যিসকল বিভাগীয় মন্ত্ৰী মহোদয় আছে বা বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ হয় এই বিষয়ে দৃষ্টি ৰাখিব লাগে, ভাল দৃষ্টি দিব লাগে। নতুন কৰ্মচাৰীবিলাক আহিছে এপইণ্টমেণ্ট দিছে বহি বহি বেচৰাকেইটা একদম আমনি পাই গৈছে। মই লগ পাইলে সদায়